নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ব্লগটোলৈ। আজি আপোনালোকক মই অলপ ইউনিক টাইপত বনাই দেখুৱাম শামুক। প্ৰথমতে কেৰাহীটো বহাই লৈ তাৰপিছত পানী অলপ ঢালি ল'ম। ঢালি লৈ উঠি তাৰপিছত আমি লাহে লাহে শামুকবোৰ দি দিম, যাতে শামুকত লাগি থকা সকলো লেতেৰা বস্তুবোৰ ওলাই যায়। পিছত পানী অলপ বেছিকৈ দি পেলাই তাৰপিছত সেইকাৰণে ফটাফট পানীখিনি নুমাই পেলাই দিলোঁ। পেলাই দি ৰৰুৱাই যিখিনি দি দিলোঁ। ফাইনেলি কিছু সময় অপেক্ষাৰ পিছত উতলিব আৰম্ভ কৰিলে। কিছু সময় শামুকবোৰ উতলাই লৈ এতিয়া ভালদৰে চালনী এখনত ধুই ল'ম শামুকবোৰ। শামুকবোৰ ধুই লোৱাৰ পিছত এটা এটাকৈ এনেকৈ ওলাবলৈ আৰম্ভ কৰিলোঁ। তো গাইজ, ভিডিঅ'টো শেষৰলৈকে চাব, একেবাৰে স্কিপ নকৰিব, আগলৈ চাই যাওক। তো এনেকৈ শামুকবোৰ এটা এটাকৈ উলিয়াই লৈ আমি নিমখেৰে ভালকৈ ধুই ল'লোঁ। নিমখবোৰ এনেকৈ চাৰি সানি লৈ ফিহি ধুই ল'ম। শামুককেইটা ভালদৰে ধুই লৈ উঠি তাৰপিছত কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো বহাই উঠি অকণমান মিঠাতেল দি ল'লোঁ। দি লৈ উঠি অকণমান জিৰা গুড়া দি দিলোঁ। তাৰপিছত শামুককেইটা তেলত দি লৈ অকণমান টাইম ভালকৈ ভাজি ল'ম। তাৰপিছত আলু পিঁয়াজকেইটা সৰু সৰুকৈ কুটি লৈ দি দিলোঁ। তাৰপিছত অকণমান নিমখ আৰু অকণমান হালধি গুড়া দি দিলোঁ। এইফালে আকৌ আমাৰ অংকুদাই টকটকাই মছলা খুন্দি আছে। তাৰপিছত মছলাটো দি দিলোঁ। মছলাটো দি অকণমান ভাজি ল'লোঁ। তাৰপিছত পানী অকণ দি ঢাকনিখন দি দিলোঁ। তো ফাইনেলি আমাৰ শামুক হৈ গ'ল ৰেডি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেকৈ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ মাল হৈ গয়া তৈয়াৰ। মজা ন? ये काराकाई লাগছে না সেটা খাওয়াই জানো না পাবো ইয়া দানব চালাই মস্ত লাগে একদম চালিয়া। এটা মই টেস্ট কৰিছাম এটা আলু হেৰি কি কয় এটো এই মহা উঠাই আছে কেনে আছে ভাই? বহুত ধুনীয়া বে।